রাম নারায়ণ রাম। বহুবার ধ্যান কৰি কৰি আমি এটা সম্পূৰ্ণ ভিন্ন পৃথিৱীত উপনীত হৈ পৰো। সেই পৃথিৱীটো কি? আজিৰ আলোচনা এই সম্পৰ্কে হ'ব যে ব্যক্তি ধ্যান আৰু চিন্তন কৰিবলৈ কেতিয়াও কোনো সঠিক সিদ্ধান্ত লোৱা নাই, সেয়া ধ্যানৰ আফল লাভ পাব নোৱাৰে। ধ্যান কৰিবলৈ আপোনাৰ ওচৰত সময় থাকিলেই হ'ল। আপুনি বিচনাত বহি আৰামত ধ্যান কৰিব পাৰে। যদি কোনো ব্যক্তিৰ জ্বৰ হৈছে, তেন্তে মই আহ্বান জনাওঁ যে কোনো ঔষধ বা চিকিৎসকৰ সহায়তা নলৈ কেৱল ধ্যানৰ শক্তিৰে সেই ব্যক্তি সুস্থ হ'ব পাৰে। প্ৰথমে সিদ্ধান্ত ল'ব লাগিব, আমাক ধ্যান কৰি সকলো ৰোগ শেষ কৰিব লাগিব। তাৰ পিছত আৰামত বহি ধ্যান আৰম্ভ কৰিব। আমালোকৰ ভিতৰত 50,000 কোটি আত্মা, মন আৰু চেতনাৰ শক্তি আছে। যেতিয়ালৈকে আপুনি তেওঁলোকৰ দাস নহ'ব, তেতিয়ালৈকে তেওঁলোকো আপোনাৰ দাস নহ'ব। ধ্যান যেনে আহাৰ, যেতিয়া আপুনি তেওঁলোকক যোগান ধৰে, তেতিয়া তেওঁলোকে আপোনাৰ আজ্ঞাবাহ হ'ব। আপুনি যি ক'ব, তেওঁলোকে সেই অনুসৰি কাৰ্য কৰিব। আমাৰ চিন্তা, ভাৱনা আৰু সিদ্ধান্ত সঠিক নহ'লে কাম কেতিয়াও সম্পূৰ্ণ নহ'ব। আমাৰ শৰীৰ এটা ধনভঁৰাল আৰু ধ্যান হ'ল তাৰ চাবি। ধ্যানৰ জৰিয়তে আমি যি ইচ্ছা তাক সাধন কৰিব পাৰোঁ। নিজৰ মন, ভাৱনা, চিন্তাক নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। জীৱনৰ সকলো সমস্যা অতিক্ৰম কৰাৰ একমাত্ৰ উপায় হ'ল ৰাম নাৰায়ণ ৰাম নামৰ জপ কৰা আৰু ধ্যান কৰা। ধ্যান কেনেকৈ কৰিব পাৰি? ইয়াৰ এক অত্যন্ত সহজ পদ্ধতি আছে। ৰাম নাৰায়ণ ৰাম নামৰ 20 মন্ত্ৰ জপ কৰিবলৈ কোনো বিশেষ ভংগীৰ প্ৰয়োজন নাই। আপুনি নিজৰ দৈনন্দিন কৰ্ম সম্পাদন কৰোঁতে এই নাম জপি থাকিব পাৰে, অথবা কোনো শান্ত স্থানত বহি মনতকৈ মনত এই জপ কৰিব পাৰে, অথবা সৎসংগৰ জৰিয়তে এই নামৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। ধ্যান কৰাৰ দ্বাৰা কেতিয়াও কোনো ক্ষতি নহয়। ধ্যান হ'ল ঈশ্বৰৰ দান। ইয়াক কৰাৰ দ্বাৰা সময় নষ্ট নহয়, ধন ব্যয় নহয় আৰু শক্তিৰো অপচয় নহয়। বৰঞ্চ ইয়াৰ জৰিয়তে আপুনি অধিক শক্তিশালী হৈ পৰে। ধ্যান শব্দটো যদিও সৰু, তাৰ অৰ্থ খুব ডাঙৰ। আমি সাধাৰণতে ভাবো 5 মিনিট মাথো ধ্যান কৰিলেই হ'ব, কিন্তু ই তেনে নহয়। ধ্যানৰ য'ত গভীৰতালৈ আপুনি যাব, তাতে আপুনি নিজকে অধিক চিনিব। আগৰ এপিছ'ডত আমি জনাইছিলো, ধ্যান হ'ল এক প্ৰকাৰৰ শব্দশক্তিক ছাউণ্ড। প্ৰতিটো মানুহৰ ভিতৰত হাজাৰ কোটি আত্মা থাকে। তেওঁলোকক জীৱিত ৰখা, নিজকে শক্তিশালী কৰা আৰু মৃত্যুৰ পিছত মোক্ষ লাভ কৰাৰ বাবে চিন্তন আৰু মননত প্ৰয়োজন হয়। এই চিন্তনৰে শক্তি আৰু বৌদ্ধিক দৃঢ়তা লাভ হয়। ধ্যান কৰাৰ সময়ত মহাগুৰি প্ৰদান কৰা 20 মন্ত্ৰ ৰাম নাৰায়ণ ৰাম নাম জপ কৰক আৰু চাওক আপোনাৰ জীৱন কেনেকৈ আনন্দময় হৈ পৰে। এই 20 মন্ত্ৰৰ সৈতে যেতিয়া আপুনি সংযুক্ত হ'ব, আপোনাৰ জীৱন পৰিৱৰ্তন হ'ব। আপোনাৰ জীৱনৰ লক্ষ্য স্পষ্ট হৈ পৰিব।